এটা পছন্দ কৰি আনিব পৰা নাই মই কোনখান লও মানে পাগলা হ'ব লাগব গাইছ হা Hey guys, good morning. Welcome to a new vlog. To guys, today মই গলে আপোনাক জয়ছু হত প্ৰেম জয়ছু guys হত প্ৰণাম Hey guys, ৰাতিপুৱাই পুৱা উঠি কিনে আইলো আৰু উঠি কিনে আজি গাটো ধুই দিছো দে মানে গাটো ধুলি এটা ফ্ৰেছ পাই আই পুৱা হতাই চেষ্টা কৰিব লাগব গাইছ জানা বাকি মাত্ৰ আজি গাড়ী ফাইনেল কৰিম দে আজি আনবি আজি নানো আজি ফাইনেল কৰিম কিনো কিনিম নাকি ক হ'ব দে কৰিও চায়া কেনে বগান ভাই কেনে মানে দুৰ্বল লাগিছে গাটো জ্বৰ নেকি পৰীক্ষা এলি জ্বৰ গোটাই আহিবা বোধ গিলা গোটাই লাগাল দে কি পৰীক্ষা আছিল তোৰ আজি গণিত কি পৰীক্ষা মানে 6 মাইল নেকি না গত পৰীক্ষা গণিত 50 কিমান আনসাৰ কৰছে আনসাৰ 48 ক মানে গাছ 48 এর আনসার কৰা বুলি কৈছো এ গাছ মনটো ডাউন লাগি থাকে আই মানে কৈছো দে यार কিমান বা হয় মানে বানান সানান কাটা যাবও পাৰে মানে গাছ কালি আৰু আজি 2 দিন গেল আৰু 7 দিন আছেই গাছ বিশাল টেনশন দে यार গাইছ এফালে গেল মোৰ দুপৰীয়াৰ ভাতৰ কাহি নেমু টেঙা কণী আলু হানা বটা আৰু এফালে আছে দালি তো খাই দিও মই ভাতগিটা খাই ললো আৰু মানে গেলো দে যা দিনবাৰ চাই ফেলে ভাত লবা লাগব তো এইবাৰ মানে গাড়ীখন লওতে বৰিয়াকে দিনবাৰ চাই ফেলে লম বৰিয়াকে বামুনো খুদি লম না কি দিনবাৰ চাবা লাগব এইগলা মানে বুলে জুসুত যাই ফেলে কালি লৈ হেনেকুৱা নহয় দিনটো বেয়া থাকবো এনা অলপ মানবে লাগে এইগলা কথা তো বৰ্তমান আমি যাম ৰঙিয়া যাই ফেলে গাড়ীটো আজি ফাইনেল কৰো আজি ছয়টো আজি আৰু ক'ত আৰু হেৰক কেনে ভাই আছো ৰ এৰিছে না তামোল কি তামোল এইটো তামোল মই তামোল কেনেকে খাই মই আজি ফাৰ্ষ্ট দেখছো চুবচোন কেনে লাগে কি থাকে ভিতরে কি থাকে বিজেল আছে তো এত বলে মুমাই তামোল চাইছুন তো আপোনালোকে জানে নেকি মানে কি নো এটো কি দাম নে ও ধৰবে পাৰা নাই জীৱনত ফাৰ্ষ্ট দেখছো মই আজি গলে খাই পোৱা নাই হয়তো দেখিয়া পাৰো কেতিয়াবা দেখি পাইছিলো কি জেনি কিন্তু হলি খাই পোৱা নাই দে গাইছ তো কোনবা দি জানে ভালকে কমেন্ট কৰকচোন কি মুমাই তামোল মানে ডেসক্ৰাইব কৰক এই বস্তুটোৰ ওপৰত কি কালি অম্বুবাচী মেলাক গলি কেনে লাগিল লাগিল মানে কি কবি এবাৰ চেন্ডেল তেন্ডেল ভিতৰ সোমাই ৰবই নিদিলা মানে গেটটো দেখি যাব পাৰিছি মেইন মানে ৰাস্তাত যি আছে তাতে দেখি যাব পাৰিছি আৰু ৰাকেশ দা মানুহ এবাৰ মানে কিমান মানুহ আছে ধৰ দা এনে আন্দাজ এটা মানুহ তো কালি ৰাতি গেছি আনতে মই ৰাতি গেছি বাইক লৈ মানে কি সি অনবিয়া যেন কি আমি ডাইৰেক্ট মন্দিৰত সোমাই যাওঁ এবাৰ মন্দিৰত সোমাব নোৱাৰা মানে কাষেদি পিছেদি সোমাব লাগে মাজত জনতে কমসে কম আমাৰ মানে আগত দেখি 50,000 পিছফালে 50,000 মান এনা হালকৈ মানুহ হেঁচা ঠেলি মানে কি কবি কালি ভয়ানক মানুহ হৈছে তো আজি আমাৰ জ্বৰ কথা আছিল কিন্তু হলে গাইছ আজি দেহাটো কিবা দুৰ্বল পাই আছো কিবা কবাই নৰো কিবা হৈছে নেকি মোৰ বেমাৰ চেমাৰ তো কালি আমি যাম বৰিয়াকে ৰাতিপুৱা ট্ৰেইনত যাম গোটা হাপা চলি কালি যাম আমি না আছে না কিন্তু গেট বন্ধ 6টাত গেট বন্ধ সেইটো কালি সেইকাৰণে দিনতে যাম তো ৰাতিপুৱা ট্ৰেইনত যাই সন্ধিয়া গুচি আহিম আমি 5:30 গৈছিলো কি যাই কিটাত পইচা 9টাত ইমান খোজ কাঢ়ছে 4 ঘণ্টা মানে 9 কিলোমিটাৰ মান হ'ব মানে বেছি গৈছে অলপ ৰাস্তাটো দীঘা 8-9 কিলোমিটাৰ মান হ'ব আৰু গাইছ গাড়ীখনতে থৈ দিছিলো এই ছাগাল এটা আহিলে মুখখন লগাই দিছি কথা লোৱা কথা লাগছি দেখছা কথা লোৱা থা ই ভাই কথা লোৱা বৰ লাগলি ভাল লাগ ঐ কথা লোৱা থা ছাগালৰ মুখত কেনেকৈ থাকে তেল দিব লগা আছে দেখছা গাইছ পিছে তেল গেছি দে ফাইনেলি অখত ছাগালৰ কাৰবাৰ গাড়ীখনতো বহুত এক্সিডেণ্ট হৈছে চোন সোমাই গৈছে এইলে ভাল কৰিব লাগব ৰ বাকি ভোপাল কেনা ৰেডি না একদম ফুল ৰেডি তো প্ৰথমতে যাম আমি ৰঙিয়া তাতে গাড়ী চাম আৰু ক'ত যাওঁ ঠিক নাই মুঠিৰ পৰা আজি আমি গাড়ীটো ফাইনেল কৰিম আৰু মই একযোৰ চশমা কিন ললো মানে গাইছ খালি চকু দি চাবা নদিয়া কি ৰ'দ ইমান কিবা ভাল নালাগে চাবা অলপ ব্ৰেণ্ড পিন্ধিছি না সেইকাৰণে কলা আৰু ব্ৰেণ্ড আকৌ ঘণ্টা ব্ৰেণ্ড নহয় গাইছ 100 টকা কিবা লেখা আছে ৰিবন নাকি 100 টকীয়া ৰিবন তো এফালে আহি পালো ৰঙিয়া ৰয়েল এনফিল্ড তো বাকী এখন লাগ পাই গেলো কেনাই ভবনদা অম্বুবাচী মেলা চাই আহিলো ভাই এবাৰ আহি আছে একদম ডাইৰেক্ট আহিছে কেনাই এনেকুৱা আনডিসিপ্লিন হৈছে এইবাৰ তো যোনে যাব খুজি আছে এইবাৰ নাযাব অহা বছৰ যাব ভাল হ'ব পাৰে অহা বছৰ বহুত কষ্ট নেকি বহুত কষ্ট ভাই এইবাৰ যিটো মন্দিৰৰ মেইন গেট না সেই গেটটো পাৰ পিছত আৰু এক পাক উঠকাকে মানে পাণ্ডুৰ যিটো ৰোড বনাইছিল না 2 কিলোমিটাৰ এক্সট্ৰা টোটেল 5 কিলোমিটাৰ মান হৈ যাব আৰু যি মানুহ ৰাম মন্দিৰত যাওঁতে ইমান কষ্ট হোৱা নাছিল বিদ্যা হৈছে বিৰাট কষ্ট এইবাৰ
আপোনালোকে গমাই পায় মই এবাৰ গাড়ী এনফিল্ডলৈ ল'ম তো এবাৰ যাব পাৰে হান্টাৰ তো আজিকালি হান্টাৰটো ধৰক 80% হান্টাৰে কনফাৰ্ম হোৱা বুলি আপোনালোকে ধৰক তো এতিয়া গোপাল তোৰ মতে আকৌ কালাৰ কোনটো লওঁ এইটো লওঁ না ৰেডটো লওঁ না আৰু কিবা কিবি কালাৰ নিউ কালাৰো আছে নিউ কালাৰ ল'ব পাৰো তো কালাৰটো আজিকালি চিলেকশ্যন হোৱা নাই কিন্তু মাইণ্ডত 80% ফাইনেল হৈছে যে হান্টাৰ ল'ম কাৰণ এইখন গাড়ী মোৰ কাৰণে একদম পাৰফেক্ট মানে বেছি ওখও নহয় ওজন চোজনো মোৰ কাৰণে পাৰফেক্ট মূৰ্তি একবাৰ উঠি চাওঁ নেকি বুজিছ কেনে আছে এনেতো পাৰফেক্ট গাড়ী না কি একদম মজা চালিয়া এখনো বেয়া লাগে না এইটো কালাৰো ভাল লাগে এইটো বহুত চলছি এবাৰ দেখি দিছোঁ বাইকটো ধৰক হান্টাৰ বুলি ফাইনেল বুলিয়ে ধৰক কিন্তু হ'লে কালাৰটো এতিয়া গেলে ফাইনেল হোৱা নাই এইটো কালাৰ লওঁ না এইটো কালাৰ লওঁ না ভোপাল তোৰ মতে কোনটো কালাৰ বেষ্ট হ'ব নিউ কালাৰ বহুত গিটা অপচনত আছে গতিকে চাই ল'ব পাৰো তো এইটো ভাল লাগে কিন্তু এইটো ভাল লাগে এইটো নতুনকৈ ওলছি মানে বহুত ধুনীয়া লগা হৈছে গাড়ীখন আৰু এটা বেষ্ট সেলাৰত আছে মানে ৰয়েল এনফিল্ডৰ এই হান্টাৰখন হান্টাৰখন আৰু না? সবতকৈ মাইলেজো ধুনীয়া তো এখনত ধৰক মই সোধা মতে ধৰক 35-37 মান বোলে মাইলেজো দিয়ে তো ভালে হ'ব লাগে আৰু গাড়ী তো সেই কথা এতিয়া আমি দাম দৰখিনি ভালকৈ অলপ আলোচনা কৰিব লগা আছে নেকি দাদা আছে দামটো বৰ্তমান কিমান আছে এই দুখনত দামটো এইখনৰ বৰ্তমান অন ৰোড আহে আপোনাৰ 2,08,000 এইখনৰো 2,08,000 আহে সেম আৰু দাম Same আহে। বাকী কালাৰৰ ওপৰত কিবা হেৰি আছে নেকি দাম বেছি হ'ব কালাৰৰ ডিফাৰেন্স আছে আপোনাৰ ডুৱেল কালাৰ হয় ডুৱেল কালাৰৰ দামটো অলপ বেছি আহে আৰু সিঙ্গেল কালাৰ আমাৰ এতিয়া বৰ্তমান এভেইলেবল নাই ষ্টকটো এইখিনি ডুৱেলে আৰু দুইটা ডুৱেল কালাৰ ৰেড আৰু ব্লেক আছে এইটো ব্লু আৰু হোৱাইট আছে ডুৱেল কালাৰ ডুৱেলকেইটা বেছি ভাল লাগে বাৰু দুটা বেছি ভাল লাগে কিবা কিন্তু মই শুনা মতে বহুতে কওঁ আছে হান্টাৰত এটা প্ৰব্লেম আছে ধৰক ৰাইড গেলি লং জাৰ্ণিত পিলিয়ানো অলপ প্ৰব্লেম হ'ব পাৰে কাৰণ এখিনি অলপ খাটা মোৰ হিমালয়ানখনটো অলপমান দীঘল আছিল কিন্তু ইয়াতে অলপ খাটা হৈ আছে কিন্তু হ'ব আৰু কিবাকৈ মেনেজ কৰিব লাগিব বাকী এখন লগাই ল'ব লাগিব ইয়াতে বক্সটো দিব লাগিব গাড়ীখন কিনি কিন্তু মডিফিকেশ্যনৰ কাম বহুত আছে মানে মডিফাই কৰিব লাগিব ৰাইড যাব লাগিব এনেখানে নৰ্মেল বোলে কিনিলোঁ গাড়ীখন লৈ গ'লোঁ সেনেকৈ নহ'ব মডিফাই কৰিব লাগিব মডিফাইত কিছু টকা যাব বিশেষকৈ ধৰক এইটোতো লগাবই লাগে এইটো মাষ্ট বি মানে এইটো বহুত ইম্পৰ্টেণ্ট এই যিটো বক্স থাকে বক্সটো এখন দি পেলাই কি বুলি কৈবা নামটো পাই আছোঁ হান্টাৰে ফাইনেল বুলি ধৰক কিন্তু হ'লে এতিয়া গেলি মই ডেট ফাইনেল কৰা নাই কাৰণ বঢ়িয়াকৈ এইবাৰ দিন চিন চাই পেলাই গাড়ীখন কিনিম বুলি ভাবিছোঁ আৰু গাড়ী ডেলিভাৰী ক'ত লওঁ সেইটো ফাইনেল হোৱা নাই মানে আলোচনাৰ মাজত অলপমান আছে কৰিব লগা আছে তো আপকামিং ভ্লগত গম পাব হঠাতে কিনিব যাম কোম্পানীনে গাড়ী আজি জাষ্ট ফাইনেল কৰি দিলোঁ আপোনালোকক কনফিউজ এটা হৈছিল বহুত দিন ধৰি বোলে ৰাকেশেনো ল'ব কি তো চাব পাৰে ফাইনেলি হান্টাৰে ল'ম কিন্তু কোনটো কালাৰ ল'ম কেনে ল'ম এইগিলা হোৱা নাই ফাইনেল নাই বঢ়িয়া ভাড়া মাৰি আছোঁ গাড়ী চাওঁ ৰ'বা গাড়ী চাবাই আছোঁ হ'ব জেগাতে আমি নিপু বাকলাগাল পালোঁ তো এওঁতো বহুত এক্সপিৰিয়েঞ্চ আছে গাড়ীৰ ওপৰত তো মই কি ল'লে ভাল হ'ব তুমি কোৱাচোন বাৰু তুমি হান্টাৰ চাব গৈছা মই তোমাক হান্টাৰ চাজেষ্ট নকৰোঁ তুমি লোৱা সুইফ্ট ক্লাছিক এখন কিয় জানানে সেইখন তোমাৰ ৰোড প্ৰেজেণ্ট আছে চলাই ভাল পাবা আৰু ৰাস্তাত যেতিয়া সেইখন গাড়ী তুমি চলাবা যদি লাগিব যে বুলেট চলাই আছা এটা লাক্সাৰী এটা আহিব লাক্সাৰী মানে কেনেকুৱা এটা হয় ৰিচেল ভেলিউ পাবা মোৰ ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ আছে তুমি জানা কৰাটো সেইটো কাৰণে কৈছোঁ যে সেইখন গাড়ী যদি তুমি লোৱা পিছত ফিউচাৰ গৈ কিনে তুমি ভাল ভেলিউ এটা পাবা গাড়ী মানে হয় ক্লাছিকখনৰ এটা লাক্সাৰী আছে বোলে হয় দেই কিবা এখন মই হেভি গাড়ী চলাই আছোঁ যিটো হান্টাৰত অলপমান চাগে কমকৈ পায় মোৰ মানে বৰ্তমান মাইণ্ডটো ঘূৰি আছে যোনে যি পায় সেই কৈ পাগল হৈ যাব লগা হৈছে তো এও কৈছে এইবাৰ 350 লোৱা তুমি চাবা যদি সেইখন চলে তোমাৰ বেয়া লাগে মোক তেতিয়া আহি ক'বা তুমি হান্টাৰখন ল'লে 2 দিন তোমাৰ ভাল লাগিব তাৰপিছত হান্টাৰৰ যিটো এটা 350 থাকিব না সেইটো চাৰা জিন্দগী থাকিব 350 ইটাক লাগি আছে থাকিব ক্লাছিক 350 লোৱা নিপুই মানে কনফিউজ কৰি দিলে বৰ্তমান আৰু যাওঁ ডিলাৰ তো ডিলাৰ যাই এইবাৰ ক্লাছিকখন চাওঁ যাই পেলাই মানে চেঞ্জ কৰি পেলাইছোঁ মাইণ্ড চেঞ্জত ভাল গাড়ী দিছোঁ ন অলপ জুলিয়াচোন জুলিয়া চাওঁ আমি চাবা আহিলোঁ ক্লাছিক এখন গাড়ীও বেয়া লগা নাই ভোপাল ফিল আছে লাক্সাৰী ফিল এটা আছে আৰু এই ক্লাছিকখনৰ মই মানে এইটো কালাৰ ভাল পাওঁ এই আৰ্মি কালাৰটো আপোনালোকে জানেই আৰ্মি কালাৰটো মোৰ কিবা এটা ফেভৰাইট অনলি ব্লেকটোও ভাল লাগে না কিয়া তো এতিয়া গেলি কি লওঁ মানে গাইছ মই কনফিউজ হৈ আছোঁ আকৌ ধৰিব পৰা নাই এখনত কিন্তু এটা এই যিখন হান্টাৰ আছে হান্টাৰতকৈ এখনত অলপমান লাক্সাৰীটো আছে সেইটো খোলা কথা হয়নে নহয় তো এখনৰ কিন্তু দামটো হ'ব 2.5 লাখ এখন ধল 2,07,000 এখন ধল 2.5 লাখ তো ভাল লাগে
ক্লাছিক চাও আহি গেলো মানে মাথাটোত কনফিউজ হৈ আছে গাইজ কনফিউজ হৈ আছে তো আপোনালোকে কমেণ্ট কৰকচোন মোৰ লগত কোনখননো পাৰফেক্ট হ'ব তো আপোনালোকৰো এটা মই হেৰি চাওঁ বাৰু তো কমেণ্ট কৰক কি কৰোঁ মই এই আকৌ ইমান টেনশ্যন ইমান ভাবিব লগাও নাই যিহেতু গাড়ীখন তুমি ল'বা আৰু তুমি যিহেতু চলে ৰাইড কৰিবা গতিকে যোনটো কমফৰ্টেবল পোৱা যদি হান্তাৰত পোৱা হান্তাৰ ল যদি ক্লাছিকত পোৱা ক্লাছিকত ল তোৰ মতেদি মোৰ মতেদিতো মই দুখন গাড়ীয়ে ভাল পাওঁ দুখনেই ভাল লাগে দুখনে ভাল লাগে তো ভূপালে কয় দি মোৰো দুখনে গাড়ী ভাল লাগে গাইছ এতে টকা পইচাৰ কথা আহি নপৰে যে এখনত দামটো অলপ কম এখনত বেছি সেনেকুৱা নহয় এতিয়া পচন্দ কৰি আনিব পৰা নাই মই কোনখন লওঁ মানে পাগলা হ'ব লাগব গাইছ হা এই সমস্যাত পৰি গ'লো বেয়া জালাত পৰি গ'লো ৰঙিয়াৰ পৰাই ডাইৰেক্ট আহি পালোঁ নলবাৰী টাউন আৰু ইয়াতে অলপমান চাহ খাই লওঁ কেনে ঘূৰ চাহ খাওঁ দিয়ক অলপমান মজা চাহ কালি ৰাতি তোমাৰ সপোন দেখিলো কালি তো বৰ্তমান আহি গ'লো মই বাইকাৰ ষ্টুডিঅ' ৰাজাদাৰ তাতে তো ৰাজাদাৰ ৰাইটো লাগব গাড়ীখন লোৱাৰ আগে আগে কাৰণ ৰাজাদা এটা বহুত এক্সপিৰিয়েঞ্চ মানুহ গাড়ীৰ প্ৰতি মানে জানে আৰু তো সুধি লওঁ ৰাজদা ফাইনেল কওক লাষ্ট টাইমৰ কাৰণে হান্তাৰ আৰু তোমাৰ এইটো কালাৰ তো এইটো কালাৰ ৰাজদা চিলেক্ট কৰি দিলাক তো এইটো কেনে হ'ব চোৱা অনুমতি ভাল হ'ব দে এইটো কালাৰে লওক ভাল হ'ব না পিছততো একো প্ৰব্লেম নাপাওঁ হান্তাৰত একদম সুন্দৰ তো শুনলো বাৰু ৰাজদাৰ কথাই শুনলো তো চাব পাৰে এইটো কালাৰ কিবা এটা ভাল লাগছে বাকী কেইটা কালাৰ দেখি দিয়কচোন একবাৰ আপুনি আকৰ্ষণীয় কালাৰ আকৰ্ষণীয় কালাৰ বগা এইটো কলাটো সিমান মোৰ ভাল লগা নাই এইটো ভাল লাগছে কিন্তু তথাপিও বগাটো কাটিব পৰা নাই এইটো ভাল লাগছে নতুনকৈ ওলছি এইটো কালাৰো ভাল লাগছে বাৰু এইটো আগৰ বাৰু এইটো তো এইটো কেনেকুৱা লগা হ'ব আপোনালোকে কমেণ্ট কৰক ফাইনেল কৰিলোঁ দেই এইটোৱে এখানে যা ইকু আৰু হিমন্ত আছে হয় হিমন্ত ফাইনেলি গাড়ী ফাইনেল হ'ল গাড়ী ফাইনেল হ'ল এতিয়া বুকিং কৰিব লাগে বুকিং কৰিব লাগে পিকু মানে নহয় বুকিং চুকিং নাই কালি মানে আমাৰ এতিয়া কালি নহয় মানে এইবাৰ কৈছোৱে বাৰে বাৰে কিমান কম দিন চিন চাই আহিম ফোন চিনি কাটি লৈ আহিবা গাড়ীখন তাকালে পূজাও কৰিব লাগিব তো কিনবা যাবা না পিকু সিমন্ত দিনতে কোম্পানী না হঠাৎ গুচি যাওঁ আৰু নতুন মাহতো ধামাকা হ'ব পাৰে পুৰণ মাহতো লাষ্টত যাব পাৰে তো বামুনক সুধি লওঁ আগে দিনটো লাগব শুনি লাগে পিছত আকৌ ন নতুন গাড়ী আনা বিন্দাছ এইটো কোন এইটো হা এফালে চা কোৱা মেচি এতে কাপ বোলে মেচি আজি মেচিৰ জন্মদিন না চেলিব্ৰেশ্যন কৰা নহ'ল একো নাই বাৰু এফালে নেইমাৰ হেপী বাৰ্থডে হেপী হেপী কমা ক আৰু এফালে আহি গ'ল ডাইৰেক্ট ৰাতিৰ ভাতৰ কাঁহী বতাহ আছে আৰু এফালে আছে পনীৰৰ আঞ্জা বাপৰে ভয়ংকৰ জল কচিয়ে ৰাতিতে টাইম 11টা বাজি গেল আৰু বঢ়িয়াকৈ আমাৰ চবৰে ঘৰৰ ভাত খোৱা হৈ গেল আৰু আজি হৈছে 24 জুন লিঅনেল মেছিৰ জন্মদিন তো মানে চেলিব্ৰেশ্যন কৰা নহ'ল মানে টাইমে নিমিলা হৈ গৈছে গাইজ এই ঘূৰি থাকাওঁতে একো নাই বাৰু মেছি সদায় মানে কি ক'ম মানে মেছিৰ পৰাই মই ফুটবল চোৱা শিকছোঁ কিমান ভাল পাওঁ মানে শব্দ দি ডেছক্ৰাইব কৰা কঠিন হৈ যায় বহুত প্ৰিয় বহুত ভাল পাওঁ আপোনালোকেও জানে তো কমেণ্ট ছেকশ্যনত হেপী বাৰ্থডে মেছি লাইন লাগি গ'লে অলপ ভাল লাগব এজ এ মেছি ফেন তো ডাঙৰ ভক্ত এজন মই তো দিনটো এনেকৈ গ'ল ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই